নমস্কাৰ বন্ধুসকল ডিপ্ৰেছন আৰু এংজাইটিৰ কাৰণে বহুতে মেডিচিন খোৱা দেখিবলৈ পোৱা যায় কিন্তু এইটো কোনো ধৰণৰ মেডিচিন নোখোৱাকৈ প্ৰাকৃতিকভাৱেও ঠিক কৰিব পৰা যায় ইয়াৰ কাৰণে খোৱা খোৱা উঠা এইবোৰ সময়মতে কৰিব লাগে পানী অধিক পৰিমাণে খাবলৈ চেষ্টা কৰিব লাগে ভিটামিন সি ডি আৰু B12 যুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে ইয়াৰ লগতে শাৰীৰিক পৰিশ্ৰম বেছি কৰিব লাগে ৰাতিপুৱা সময়ত সোনকালে উঠাৰ চেষ্টা কৰিব লাগে আৰু উঠি পেলাই নিয়মিত 4-5 কিলোমিটাৰ এটা খোজ কঢ়া বা দৌৰা কৰিব লাগে আৰু দিনটোত এনেই নাথাকি যিকোনো এটা কামত নিজকে ব্যস্ত কৰি ৰাখিব চেষ্টা কৰিব লাগে এইখিনি যদি আপুনি কৰিব পাৰে তেনেহলে ডিপ্ৰেছন হোক বা এংজাইটি সমস্যা হোক আপোনালোকে কোনো ধৰণৰ মেডিচিন নোখোৱাকৈ ঠিক কৰিব পাৰিব আৰু এটো 100% আপোনালোকে ৰিজাল্ট পাব আপোনালোকে নিশ্চয় কৰি চাব দৌৰা কামটো কিন্তু ৰেগুলাৰ কৰিব লাগিব এটো কৰি থাকিলে আপোনালোকৰ টোপনিও ভাল থাকিব ধন্যবাদ